কেইটামান আমি দফা দিছোঁ আপোনাক। প্ৰথম পৰ্যায়ত বানাকান্তলৈ চৰকাৰে যি 15,000 প্ৰথম পৰ্যায়ত দিছে, সকলো বানাকান্ত ৰাজ্য পৰিমিত পোৱা নাই। জিলা প্ৰশাসনে অতিৰিক্ত বন্যতাসকলক এই সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা লোকসকলৰ গৃহ নিৰ্মাণৰ যোগেদি যিসকলৰ ঘৰ ভাগি গৈছে ইতিমধ্যে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বানাক্ৰান্তসকলৰ বাবে চৰকাৰে যি জৰীপৰ ব্যৱস্থা কৰিছে, এই দিশত জিলা প্ৰশাসনে সঠিক ৰূপত জৰীপ কাৰ্য সম্পাদন কৰি বানাক্ৰান্তসকলক অতিৰিক্তে উপকৃত কৰাৰ ব্যৱস্থা কৰিব লাগে। বহু জেগাত জৰীপ পোৱা নাই, কমপ্লেইন কৰিছে আমাক, এইফালে জৰীপ কৰিলে এইফালে কৰা নাই, কিয় কৰা নাই, কেঁচা ঘৰত কৰিছে পকা ঘৰত কৰা নাই। ডেমেজটো চবতে হৈছে লেভেলবিলাক, যিটো লেভেলত পানী হৈছে, এই কমপ্লেইনবিলাক আহি আছে। বানাক্ৰান্ত অঞ্চলসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান, ৰাস্তা পদূলি, স্কুল, অন্যান্য ক্লাব, সংঘ এইবিলাক যিবিলাক ডেমেজ হৈ গৈছে সেইবিলাক ব্যৱহাৰৰ উপযোগী কৰি তুলিব লাগে। নমস্কাৰ, আমি আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে আজি চৰাইদেউ জিলা আয়ুক্ত মহোদয়ৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ। স্মাৰকপত্ৰ এইকাৰণে প্ৰদান কৰিবলগীয়া হৈছে যে এই যি প্ৰলয়ংকাৰী বানপানী কবলত পৰা ৰাইজসকলক সহায় সহযোগ চৰকাৰৰ ফালৰ পৰা যেনেধৰণে কৰিব লাগিছিল ঠিক তেনেধৰণে কৰিব পৰা নাই। আজি আপোনালোকে নিশ্চয় দেখিছে যে প্ৰথম সাহায্য হিচাপে 15,000 টকা যি প্ৰতি পৰিয়াললৈ পঠিওৱাৰ কথা তেওঁলোকে ঘোষণা কৰিছিল, কিন্তু অদ্যপৰিমিত প্ৰতি ঘৰ পৰিয়ালত নাই পোৱা। ক'ৰবাত পাইছে, ক'ৰবাত পোৱা নাই, খেলি মেলি সৃষ্টি হৈছে। গতিকে চৰকাৰী যন্ত্ৰই ৰাইজক সকলোকে সমানে দিবলৈ সক্ষম হোৱা নাই। খেলি মেলিৰ মাজত চৰকাৰ সোমাই পৰিলে। তেওঁলোকৰ ওচৰত যন্ত্ৰটো ভালকৈ নাই চলা, ছাৰ্ভে ভালকৈ নাই চলা, তেওঁলোকে ছাৰ্ভে কৰিব পৰা নাই। তেওঁলোকৰ ওচৰত তেনেকুৱা ধৰণৰ মানুহৰ অভাৱ ঘটিছে। গতিকে অকল সেইটো কথাই নহয়, আমি দেখিছোঁ যে ৰাস্তা পদূলিবিলাক বেয়া হৈ গৈছে গাঁৱত, যে অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল, কলেজ য'ত যি যেনেধৰণে আছে সকলোবিলাক বেয়া হৈ গৈছে। গতিকে অনতিপলমে সেইবিলাক ঠিক কৰিব লাগে, ব্যৱহাৰৰ উপযোগী কৰি তুলিব লাগে। এতিয়া আমি সোণাৰী নগৰত দেখিছোঁ যে সোণাৰী নগৰত আজি ব্যৱসায়ীসকলক তেওঁলোকে সাহায্য দিব পৰা নাই, ছাৰ্ভে কৰা নাই। আমি আজি স্মাৰকপত্ৰত লিখিছোঁ যে সোণাৰী পৌৰসভাৰ অন্তৰ্গত ব্যৱসায়ীসকলক সকলোকে সমানে সাহায্য প্ৰদান কৰিব লাগে আৰু উচিত তাৰ যিটো জৰীপ চলাব লাগে সেইটো কৰি পেলাই ৰাইজক সকাহ দিব লাগে। আৰু সোণাৰী পৌৰসভাৰ ৰাইজক অন্ততঃ 6 মাহৰ কাৰণে পৌৰকৰ ৰেহাই দিব লাগে। এই যে গ্ৰাম্য অঞ্চলত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিটো খাজনা ৰেহাই দিয়াৰ কথা, আমি ভাল পাইছোঁ, সেইটো দিব লাগে। এবছৰৰ কাৰণে খাজনা ৰেহাই দিব লাগে সোণাৰী পৌৰসভাত বা যিবিলাক পৌৰসভা পৰিছে এই পৌৰসভাবিলাকতো কৰ ৰেহাই দিব লাগে। এই কথাখিনি আমি তেওঁলোকক জনাইছোঁ। আৰু এই অৰুণোদয় যে কোনোবাই পাইছে, কাৰোবাৰ কাট খাইছে, আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি DC মহোদয়াক আমি আজি অনুৰোধ জনাইছোঁ। তাৰ যোগেদি আজি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি কৈছোঁ DC মহোদয়ক যে আপোনাক আজি আমি কাগজ পত্ৰ দিছোঁ, আমি অন্য নিচিনাকৈ আন্দোলন কৰিবলৈ যোৱা নাই, আমি ৰাজনীতি কৰিবলৈ যোৱা নাই, আমি ৰাজনীতি নকৰোঁ। আপোনাক ডিমাণ্ড জনাইছোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু ভৱিষ্যতৰ পথত এই কামবিলাক নহ'লে কিন্তু আমি আকৌ হাতে কামে লাগি গেটৰ মুখত আমি খাৰা হ'বলগীয়া আমাক যাতে নকৰে DC মহোদয়ক আজি আমি অনুৰোধ জনাইছোঁ।